পদূলিমুখত হেঁপাহৰ ভোগালী। ৰাজ্যৰ সমান্তৰালকৈ নলবাৰীত ব্যস্ততাৰ অন্ত নাই জীয়ৰী বোৱাৰীৰ মাজত। নলবাৰীৰ পাইকাৰকুছি চকৰ নিউ নন্দিতা ৰেষ্টুৰেণ্ট আৰু ফাষ্টফুডত মহিলাই নিতৌ ভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰি দাঙি ধৰিছে। গ্ৰাহকৰ সংখ্যা যথেষ্ট হৈছে আৰু এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। পিঠা লাৰুৰ পৰা চিৰা সান্দহলৈ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী। চাওক আমাৰ এই প্ৰতিবেদন। ঠিকে চলি আছে। কি নাম দিছে? নন্দিতা ৰেষ্টুৰেণ্ট আৰু ভোগালী জলপান। ভোগালী জলপান কেনেকুৱা চলি আছে? ভোগালী জলপান আগতে ইমান ভাল চলা নাছিল, কালিৰ পৰা ভাল চলিছে। কেনেকুৱা গ্ৰাহকৰ কেনেকুৱা ভিৰ পাইছে? গ্ৰাহকৰ ভিৰ মানে আজি ৰাতিপুৱাৰ প্ৰতি ভালেই, ৰেষ্ট পোৱা নাই। যি আছিল চব বিক্ৰী হৈ গৈছে আৰু নতুন নতুনকৈ আনি আছোঁ। ক'ত আছে এইখন? এইখন আমাৰ ৰেষ্টুৰেণ্টৰ সন্মুখতে আছে। ৰেষ্টুৰেণ্টখন নন্দিতা ৰেষ্টুৰেণ্টৰ সন্মুখতে ভোগালী জলপান। ঠাইখিনিৰ নাম? ঠাইখিনি আমাৰ ৰেষ্টুৰেণ্টৰ সন্মুখতে, তাৰমানে পাইকাৰকুছি চকত আৰু আমাৰ ৰেষ্টুৰেণ্টৰ সন্মুখতে ভোগালী জলপান বুলি তাৰমানে কাষ্টমাৰে যি বিচাৰে দৈ, ক্ৰীম, মিঠাই, লাৰু, চিৰা যি সান্দহ চব আছে। বস্তুখিনি জেনুইন নে সম্পূৰ্ণ? অসম্পূৰ্ণ জেনুইন। ঘৰুৱা? ঘৰুৱা। কৃষকৰ পৰা লোৱা আছে ইয়াৰে? নহয়, আমাৰ গোট আছে, আপোনাৰ গোট আৰু আমি মহিলা কেইজনমানে লগ লাগি কৰি আছোঁ। ব্যতিক্ৰম মানে তোমাৰ মিঠাইটো আছেই, তাৰপিছত যিখিনি জেনুইন বস্তুখিনি পোৱা যায়। তাৰপিছত উৰুকাৰ দিনা আমাৰ মুকালমুৱাৰ পৰা নদীৰ মাছ ওলাব আমাৰ ইয়াত, আমাৰ